গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ খাউতলি বিলপাৰৰ সমীপত লাগি থকা ধনখেৰী নদীৰ মাছমুচিয়াৰ পৰা বালিখনন মেচিন লগাই চৰকাৰক কৰ ফাঁকি দি নিতৌ 30ৰ পৰা 40খন ট্ৰাকেৰে বালি সৰবৰাহ কাৰ্য চলাই আহিছে অসাধু চক্ৰ এটাই। এই অবৈধ বালি সিন্ডিকেটত নাম সাঙুৰ খাইছে গোলাঘাট জিলা উপ বন সংমণ্ডলৰ বিষয়া তথা গোলাঘাট জিলাৰ বনৰক্ষী বাহিনী পূৰ্বৰ বনৰক্ষী বাহিনী বিষয়া নাম। পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ বাবে খুমটাই আৰু ঢেকিয়াল থানাৰ আৰক্ষী বিশদ দলতে উপস্থিত হৈ উক্ত স্থানত গোলাঘাট বনৰক্ষী বাহিনীক উক্ত বালি সিন্ডিকেটৰ বিষয়ে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো এটা পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল। ইতিমধ্যে 5খন ডাম্পাৰ সহ এখন জেচিবি ঢেকিয়াল থানাই চিজ কৰি লৈ যোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য বিজেপি দখলত থকা খুমটাই সমষ্টিখন বিভিন্ন দিশত সিন্ডিকেট আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আটাইকেইখন ডাম্পাৰ আৰু জেচিবি বৰ্তমান ঢেকিয়াল থানাই কৰায়ত্ব কৰি লৈছে। আমি দেখিবলৈ পাইছোঁ যে খুমটাই সমষ্টিৰ হাউতলি বিলপাৰত আচলতে যি হাউতলি বিলপাৰৰ ওচৰৰ সমীপত ধনচেৰী নৈখন লাগি আছে তাত আমি দেখিবলৈ পাইছোঁ অবৈধভাৱে আচলতে ইয়াৰ পৰা বানি নদীৰ পৰা তুলি থকা হৈছে। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে এদিনতে 40ৰ পৰা 50খন ডাম্পাৰ ইয়াত সোমোৱা হৈছে। আৰু তেওঁলোকক এতিয়া প্ৰশ্ন কৰা হৈছে যে আপোনালোকৰ টিপি আছে নাই, চালান আছেনে নাই, তেওঁলোকৰ ওচৰত একো ডকুমেণ্টছ নাই। আচলতে ইয়াত এটা সিন্ডিকেট চলি আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ এই সিন্ডিকেটটো গোলাঘাট জিলাৰ যিজন DFO আছে আৰু ৰেঞ্জাৰ যিজন আছে তেওঁলোকে মিলি কৰি আচলতে এই সিন্ডিকেট চলাই আছে। গতিকে অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয়, এই ৰাস্তাটো যি আমি সোমাই আহিছোঁ ইয়াত প্ৰায় 500 ঘৰৰো অধিক লোক বসবাস কৰি আছে। আৰু আমি দেখিবলৈ পাইছোঁ ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা, স্কুলীয়া ল'ৰা ছোৱালী ইয়াত আহিব নোৱাৰা হৈছে। আৰু এনেকুৱা এটা পৰিস্থিতিও হৈছে ইয়াত যে মানুহৰ যেতিয়া বেমাৰ আজাৰ হয় এই গাড়ীকেইখন এনেকুৱাই চলি আছে দিনে ৰাতিয়ে সমান। এখন এম্বুলেঞ্চক যদি মাতিবলগীয়া হয় এম্বুলেঞ্চখন ইয়াত সোমাই আহিব নোৱাৰে। যোৱাকালিৰে কথা আমি এম্বুলেঞ্চ এখন ইয়াত মাতিছোঁ, প্ৰাইভেটকৈ আমি মাতিছোঁ ব্যক্তিগত হিচাপে। ওচৰৰ ঘৰত আমি দেখিবলৈ পাইছোঁ যে বেমাৰী আছিলে, কিন্তু গাড়ীখন আচলতে সোমাব ইয়াত পৰা নাই। ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। গতিকে এই যি ব্যাগুম বিভাগ এটা আছে আৰু বন মন্ত্ৰী যি আছে আচলতে এইবিলাক গোটেইখিনি অবৈধ কাৰোবাৰ চলি আছে আৰু চৰকাৰক কৰ ফাঁকি দিয়া হৈছে। সেইকাৰণে আজি ইয়াত ৰাইজ উত্তেজিত হৈছে, গোটেই যুৱচাম ইয়াত উত্তেজিত হৈছে আৰু গাড়ীবিলাক ইয়াত আচলতে ভেটি দিয়া হ'ল। ভেটি দি আমি দেখিবলৈ পাইছোঁ খুমটাই আৰক্ষী থানাও ইয়াত উপস্থিত হ'ল আৰু ঢেকিয়াল আৰক্ষী থানাও ইয়াত উপস্থিত হৈছে। আৰু ইতিমধ্যে তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে আৰু তেওঁলোকে কৈছে যে আমি এই গাড়ীবিলাক ইতিমধ্যে আমি চিজ কৰিছোঁ আৰু অহাকালি আমাৰ ইয়াৰ ৰাইজক গোটেইখিনিক মাতিছে, তাত আলাপ আলোচনা কৰা হ'ব, অৰ্থাৎ ঢেকিয়াল থানাত আলাপ আলোচনা কৰা হ'ব। আৰু যি নেকি ৰাস্তা ইয়াত একেবাৰে বেয়া শোচনীয় পৰিস্থিতি কৰি দিছে তেওঁলোকে এই ৰাস্তা বনাই দিয়া দায়িত্বটো আচলতে প্ৰশাসনে লৈছে। লগতে এটা কথা আমি গোলাঘাট প্ৰশাসনক আৰু গোলাঘাটৰ যি নেকি বনৰক্ষী বাহিনী আছে তেওঁলোকক আমি সকীয়াই দিছোঁ, অনাগত দিনত যাতে আমাৰ ইয়াৰ পৰা কেতিয়াও অবৈধভাৱে বালি খনন কৰি নিব নোৱাৰে। আৰু যদি বালি খনন কৰি ৰয় তেতিয়াহ'লে জানিব গোলাঘাট আমি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত কিন্তু সমগ্ৰ হাউতলিবাসীয়ে আমি কিন্তু প্ৰতিবাদ কৰিবলৈ আমি বাধ্যত পৰিম। সেই সময়ত যিকোনো পৰিস্থিতি যদি উত্তপ্ত পৰিস্থিতি হয় তাৰ দায়ী কিন্তু আমি নহয়, তাৰ দায়ী হ'ব গোলাঘাট জিলাৰ যিজন বন বিষয়া আছে, যিজন DFO আছে, যিজন ৰেঞ্জাৰ আছে, যিজন বিট অফিচাৰ আছে, তেওঁলোকে দায়ী হ'ব। কাৰণ তেওঁলোক ঘোষখোৰ আৰু তেওঁলোক দালালি, এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গৈছে। আৰু কালিৰ পৰা যদি ইয়াত গাড়ী কেনেবাকৈ যদি সোমায় তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। অৱস্থা একেবাৰে বেয়া, কাৰণ এই বালি নি পেলাই আজি প্ৰায় বানপানীয়ে আমাৰ সমস্যাখিনি চেছ কৰি দিয়ে। আৰু তাৰ উপৰি আমাৰ এতিয়া বালি নি পেলাই আমাৰ ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া কৰিছে। আৰু সেই আমাৰ ল'ৰা ছোৱালী এতিয়া স্কুল যাব পৰা নাই আৰু প্ৰসূতি বিভাগৰ মানুহ আছে, সেই মানুহখিনি নিবলৈ আমাৰ একো সুবিধা নাই। যাতে আমাৰ ৰাস্তাটো আকৌ আগত যেনেকৈ আছিলে তেনেকৈ ধৰণে ৰাস্তাটো লাগে আৰু তেতিয়াহে আমি গাড়ী এৰি দিম আৰু বালি অহা বন্ধ কৰক। মানে আপোনাৰ কি হয়, ৰাস্তাটো আপোনাৰ বনোৱা হোৱাই নাই, ৰাস্তাটোতো গোটেই জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। আপোনাৰ ইয়াত কোন কেইটামান আপোনাৰ লোকেল মানুহ আছে কিন্তু দাদাগিৰি কৰে। আপোনাৰ 3টামান মানুহ আছে, মই এতিয়া ক'ব নিবিচাৰোঁ। কিন্তু আপোনাৰ কি হয়, ইয়াত গৰাখহনীয়াটো হৈ আছে, কিন্তু আপোনাৰ ল'ৰা ছোৱালী যেতিয়া নেকি স্কুল আহে, স্কুল আহিলে আপোনাৰ গোটেই ঘৰ যাওঁতে গোটেই বোকা পানী আপোনাৰ এই যি বালি খনন কৰিছে সেয়া বৈধ নে অবৈধ? মই মানে বৈধ বুলি নাভাবোঁ। মানে আপোনাৰ 10টা পাছতহে বালিটো বেছিকৈ নিয়ে প্ৰায়। বন বিভাগলৈ কি ক'ব? বন বিভাগে আপোনাৰ বন বিভাগক জনালেও আপোনাৰ নাহে, মানে এনেকুৱা হেমাহি কৰে এনেকুৱা।
ইয়াৰ বাবে জগৰীয়া কোন? জগৰীয়া আপোনাৰ বন বিভাগে হ'ব। এটা কি বিচাৰে আপোনালোকে, কি বিচাৰিছে? আমি ন্যায় বিচাৰোঁ, ৰাস্তাটো সম্পূৰ্ণ ভাল লাগে আৰু বালিটো বন্ধ হ'ব লাগে। মানে বালি খনন কি হৈ আছে? বালি খননটো আপোনাৰ এইটো আপোনাৰ ৰাস্তাটোতো বেয়াই, কিন্তু বালি খনন এইটো গৰাখহনীয়া হৈ আছে, মানে গৰাখহনীয়াৰ কাৰণে আমি বালিটো বন্ধ কৰিব লাগে। গৈ আছে এজন ইয়াত বৰ আধা পাগল ল'ৰা আছে, সেই ল'ৰাজন তেওঁলোকে ৰাখে, ৰখাৰ পিছত তেওঁ সেই ল'ৰাজনে মোৰ নাতিটোক গটা মাৰি নদীলৈ ঠেলা মাৰি দিয়ে আৰু মোৰ ভতিজা ছোৱালীৰ নাতিটোৱে তাক মোৰ নাতিটোক উদ্ধাৰ কৰি লৈ যায়। সেই সময়ত সি ঘৰলৈ গৈ নাতিটোৱে আকৌ মানে মতা কথাটো, গতিকে কিবা এটা লাখুটি লৈ আহিছে, পেহীয়েকো আহিছে লগত। তেতিয়া কোনোবা এজন ড্ৰাইভাৰে কৈছে যে সেই ল'ৰাটোৰ লগত কাজিয়া নকৰিবি, কাজিয়া কৰিলে তোক আগ চকাত সোমোৱাব। সেই অধিকাৰ ক'ত পাই আহিছিলে গাড়ী? এই যে বালি আচলতে ধনশিৰি নদীৰ পৰা উঠাই আছে, এয়া বৈধ নে অবৈধ? সম্পূৰ্ণ অবৈধ। কেনেকৈ বৈধ? এই এখন গাঁও যদি ডুবি যায় তেতিয়াহ'লে এইটো বৈধ হ'ব পাৰে। আৰু কোনজন ডিঅ'ফুৱে বা কোনজন ফ্ৰষ্টই এইটো অৰ্ডাৰ দিব পাৰে? ক'ত আছে তেনেকুৱা চৰকাৰ? ক'ত আছে সেইজন মানুহ? কি ক'ব বন বিভাগক? কি ক'ব? বন বিভাগ মহামূৰ্খ, বন বিভাগ মহামূৰ্খ।